এই মুহূৰ্তত যোৰহাটৰ এক খবৰ ইয়ছ কাণ্ডত ৰাহুল গুপ্তাক গ্ৰেপ্তাৰ কৰা হৈছে। গোলাঘাটৰ প্ৰিয়াঞ্চি জুৱেলাৰীৰ স্বত্বাধিকাৰী ৰাহুল গুপ্তা চুৰি সোণ ক্ৰয় কৰাৰ অভিযোগত ৰাহুল গুপ্তাক গ্ৰেপ্তাৰ। বৃহস্পতিবাৰে নিশা আটক কৰিছিল ৰাহুলৰ পিতৃ আৰু ভাতৃক। ৰাহুলৰ পিতৃ কৈলাশ গুপ্তা, ভাতৃ আকাশ গুপ্তাক আটক কৰা হৈছিল। যোৰহাট আৰক্ষীয়ে কৰায়ত্ব কৰি অব্যাহত ৰাখিছে তদন্ত। যোৰহাটৰ ইয়ছ কাণ্ডৰ ন তথ্য এতিয়া উন্মোচন হ'বলৈ ধৰিছে। পূবালী দত্তই অজ্ঞাত স্থানৰ পৰা ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছিল। তাত তেওঁ আন একাংশ লোকৰ ষড়যন্ত্ৰৰ কথা সদৰি কৰিছিল। এতিয়াও দুজনকৈ লোক পলাতক। তাৰ মাজতেই এই সমগ্ৰ ঘটনাক্ৰমত ৰাহুল গুপ্তাক গ্ৰেপ্তাৰৰ খবৰ আহিছে। গোলাঘাটৰ প্ৰিয়াঞ্চি জুৱেলাৰীৰ স্বত্বাধিকাৰী হয় ৰাহুল গুপ্তা। চুৰি সোণ ক্ৰয় কৰাৰ অভিযোগতেই ৰাহুল গুপ্তাক গ্ৰেপ্তাৰ কৰা হৈছে। বৃহস্পতিবাৰে নিশা আটক কৰিছিল ৰাহুল গুপ্তাৰ পিতৃ আৰু ভাতৃক। ৰাহুলৰ পিতৃ কৈলাশ গুপ্তা, ভাতৃ আকাশ গুপ্তাক আটক কৰা হৈছিল। বৰ্তমান যোৰহাট আৰক্ষীৰ তদন্ত অব্যাহত আছে। আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক গৌতম বৰা আছে ফোনলাইনত। গৌতম, আৰু অধিক কি তথ্য আছে আপোনাৰ লগত? হয়, নিশ্চয়কৈ প্ৰাঞ্জল চক নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰথমবাৰৰ বাবে আমি এই বাতৰি পোহৰলৈ আনিছিলো। আৰু তাৰ পাছতেই যিখিনি ঘটনাক্ৰম সবিস্তাৰে সকলোৱে জানে, কিন্তু যিখন প্ৰিয়াঞ্চি জুৱেলাৰীৰ যি স্বত্বাধিকাৰী ৰাহুল গুপ্তা, সেই ৰাহুল গুপ্তাৰ পৰা বিগত যোৱা 21 আৰু 22 আগষ্ট তাৰিখে যোৰহাট সদৰ আৰক্ষীয়ে প্ৰায় 55 গ্ৰাম সোণ, গলাই থোৱা সোণ তেওঁৰ পৰা জব্দ কৰিছিলে। কিন্তু ৰাহুল গুপ্তাক এটা মধ্যস্থতাকাৰী চক্ৰৰ বাবে তেওঁলোকে গ্ৰেপ্তাৰ কৰা নাছিল বা আটক কৰা নাছিল। কিন্তু সেই সন্দৰ্ভত যেতিয়া সবিস্তাৰে আমি বাতৰি সম্প্ৰচাৰ কৰিলো আৰু ইয়াৰ পূৰ্বতে যোৰহাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শুভজ্যোতি বৰা ডাঙৰীয়াই এই সমগ্ৰ ঘটনাৰ বিষয়ে জনাৰ পিছত এটা দল গঠন কৰি এই সমগ্ৰ ঘটনাটোৰ ওপৰত বিস্তৃতভাৱে তদন্ত কৰিবৰ বাবে নিৰ্দেশ দিয়ে। আৰু তাৰ পিছতেই যোৰহাট সদৰ আৰক্ষীয়ে কালি অভিযান চলাই প্ৰথম অৱস্থাত ৰাহুল গুপ্তাৰ ভাতৃ আৰু তেওঁৰ দেউতাকক আটক কৰে। আৰু তাৰ পিছত আজি পুৱতি নিশা ৰাহুল গুপ্তাক যোৰহাট আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। তেওঁক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰু আমাৰ হাতত যি তথ্য আছে যে কেৱল ৰাহুল গুপ্তাই নহয়, এনেধৰণে চুৰি সোণ ক্ৰয় কৰি ব্যৱসায় চলাই থকা এটা বৃহৎ চক্ৰ আছে আৰু ৰাহুল গুপ্তাও সেই চক্ৰটোৰ এটা অংশহে। গতিকে যোৰহাটৰ তদন্তকাৰী আৰক্ষীয়ে যদিহে বিস্তৃতভাৱে এই সমগ্ৰ ঘটনাৰ ওপৰত দলৈকে যদি গৈ তেওঁলোকে অনুসন্ধান কৰে, তেনেহলে বিশেষকৈ যোৰহাটেই নহয়, ইয়াত দাঁতিকাষৰীয়া অঞ্চলসমূহৰ পৰা বিভিন্ন যিসমূহ লোকৰ বাসগৃহৰ পৰা চুৰি কৰি যিসমূহ সোণৰ অলংকাৰ চুৰি কৰি নিয়ে বা মঠ মন্দিৰ নামঘৰসমূহত যিসমূহ চুৰি কাৰ্য সংঘটিত কৰি সোণৰ ফুল ইত্যাদি চুৰি কৰি নিয়ে, সেই সামগ্ৰীসমূহ য'ত বিক্ৰী কৰে, এনেধৰণৰ যিটো বৃহৎ এটা আন্তঃৰাজ্যিক চক্ৰ আছে, সেই চক্ৰটো উৎখাত কৰিবলৈ সক্ষম হ'ব। কিন্তু এতিয়া যোৰহাট আৰক্ষীয়ে কেনেধৰণে তদন্ত কৰে তাৰ ওপৰত সকলোখিনি নিৰ্ভৰ কৰিছে। আৰু এই মুহূৰ্তত প্ৰাঞ্জল যিটো খবৰ হৈছে যে ৰাহুল গুপ্তাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে, কিন্তু এটা কথা চৰ্চা হৈছে যে বাকী যিকেইগৰাকী অভিযুক্ত, সেই অভিযুক্তগৰাকী কিন্তু অজ্ঞাত স্থানৰ পৰা কেৱল ফেচবুকৰ জৰিয়তে, সামাজিক মাধ্যমৰ জৰিয়তে তেওঁলোকে কেৱল ভিডিঅ' প্ৰচাৰ কৰি আছে ইটোৰ মাজত সিটোকৈ, কিন্তু তেওঁলোকক বৰ্তমানলৈকে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই। ধন্যবাদ গৌতম।